সংযম হ'বলৈ শিকা সংযম হ'বলৈ শিকা মই কি কৰিছো মোক তেনেকে লৈ আহি যে তেনেকে একো ষ্টডি কৰা মোক তেনেকে লৈ অহা কাৰণটো কি মই কি মোক তেনেকে কি হ'ব নাই মই ভালকে পাতি আছো সুজিত দাসক মই আপোনাৰ ৰেছপেক্ট দি কথা কৈ আছো তেনেকে মোক কেলে লৈ তেনেকে কেলে লৈ তেনেকে মোক কেলে চকীতে হাত দিছে মোক কেলে দিছে মানে কাৰণটো কি সুজিত মোক কাৰণটো বুজাই দিয়ক কাৰণটো কওক আপুনি মৰা নাই মই মৰি গ'লো বাৰু মই মৰি যাম কিন্তু মোৰ কাৰণটো কি মই একো খবিলি কৰা নাই খবিলি আপোনালোকৰ লৰাই কৰিছে মই আপোনাক কৈছো নহয় আপুনি বিনম্ৰ নহয় মোক অসবালিটো কেলে কৰিছে মোৰ লগত অসবালিটো কেলে কৰিছে মই নাই কৰা চবেই দেখিছে ইয়াত মিডিয়া যিমান আছে চবেই দেখিছে বাইদেউগৰাকীয়ে দেখিছে বাইদেউ ওচৰৰ পৰা মোক টানি আনিছে চৌধুৰীৰ এগেইনষ্টত যোৰহাটত সন্দেহযুক্ত বিভিন্ন নটিফিকেশ্যনৰ লগত জড়িত এজন ব্যক্তি চিধা অসভ্য তাৰ পিছত আজি প্ৰশাসন যন্ত্ৰই অবৈধভাৱে দখল কৰা সম্পত্তি আজি উচ্ছেদ কৰিছে আৰু তেওঁৰ আমি কৈছো যেতিয়ালৈকে শুদ্ধ তথ্যগতভাৱে প্ৰমাণ নহয় সেই পৰ্যন্তলৈকে মিউনিচিপালিটি বৰ্ডত আজাদ চৌধুৰীৰ নামত কোনো ধৰণৰ আবণ্টন কোনো ধৰণৰ সুবিধা প্ৰদান কৰিবলৈ নালাগে বুলি আমি কোৱাৰ পাছতো অনুৰোধ পত্ৰ জনোৱাৰ পাছতো আজি একান্তই দুখৰ বিষয় যে আজি পৌৰসভাৰ NRC অফিসত কিছুমান তথ্য গ্ৰহণ কৰিবলৈ আহোঁতে আমি দেখিলোঁ যে এনেকুৱা এটা অফিসৰ এনেকুৱা এটা কোণত এই আজাদ চৌধুৰী বহি আছে আজি হাতে লুটে আমি এই মিউনিচিপালিটি বৰ্ডৰ অফিসতে এওঁক আমি কৈছোঁ এনেকুৱা এটা অফিসৰ চুকত বহি আছে যিটো অফিসত বহু তথ্য জড়িত হৈ থাকে যিটো অফিসৰ যোগেদি বহু ধৰণৰ তথ্য থকাৰ পৰা সেই অফিসৰ যোগেদিয়ে পৌৰসভাৰ গোটেইখিনি ব্যৱস্থাখিনি নিয়ন্ত্ৰণ কৰি থকা হয় এজন সন্দেহযুক্ত ব্যক্তিক আইনে জগৰীয়া কৰা ব্যক্তিক যোৰহাটবাসী ৰাইজে কৰা ব্যক্তিক বুকু ফিনাই এনেকে থাকি তাকো পৌৰসভাৰ অফিসৰ ভিতৰত তাৰ পিছতো পৌৰসভাৰ পৌৰপতিক ইয়াৰ পিছত আমি পৌৰপতিৰ ওচৰলৈ যাম ইয়াৰ পিছত আমি এক্সিকিউটিভ অফিচাৰ ওচৰলৈ যাম মানৱীয়তাৰ খাতিৰত সন্মান সহকাৰে তথ্য সহকাৰে এটা 2 নম্বৰী চেকা লাগি থকা ব্যক্তিজনক এজন ভাল ব্যক্তি হিচাপে প্ৰমাণ নোহোৱালৈকে আমি কৈছিলোঁ কোনো ধৰণৰ ঠিকা টুকলি দিব নালাগে আবণ্টন দিব নালাগে মোৰ লগত এখন হাইকোৰ্টৰ অৰ্ডাৰ আছে অৰ্ডাৰ মানে আমি যেতিয়া তেখেতক কাম আবণ্টন নিদিবৰ কাৰণে তেখেতৰ কণ্ট্ৰেক্টৰ লাইচেন্সটো কেঞ্চেল কৰিছিলোঁ তেতিয়া ইয়াত লিখিছিলে যে কি কাৰণে কৰিছিলোঁ বুলি তেখেতলোকে বিচাৰিছিলে তেতিয়া আমি তেখেতলোকক জাষ্টিফিকেশ্যন দি আজাদ চৌধুৰীক আমি এটা কাম আমাৰ ফালৰ পৰা দিয়া হ'ল হাইকোৰ্টৰ নিৰ্দেশনা ঠিক নহয় হাইকোৰ্টে ইণ্টাৰফেয়াৰ কৰাৰ কাৰণে আমি তেখেতক দি পিনি আমি আউট অফ কোৰ্ট আমি বস্তুটো মানে আমি যিটো নিয়মত হয় সেইটো কৰিবলৈ টেণ্ডাৰ কিন্তু এতিয়া কথা হ'ল এতিয়া আমি বাইদেউৰ লগত আমি আলোচনা কৰিছোঁ আমাৰ বৰ্ডৰ লগত আমি এতিয়া সদ্যহতে তেখেতৰ কামটো আমি পূৰ্ণ পৰ্যায়ৰ বাইদেউ এটা তদন্ত বাইদেউ সেইটো ক'ব তদন্ত ঘোষণা কৰি দুজনীয়া কমিটিৰ এইটো কাম স্থগিত ৰাখিব আৰু যেতিয়ালৈকে তদন্ত সম্পূৰ্ণ নহয় তেখেতৰ কামটো আমি স্থগিত ৰাখিম এইটো দুজনীয়া কমিটিয়ে কেনেকৈ কাম পালে বা তেওঁৰ কণ্ট্ৰেক্টৰ লাইচেন্স ক'ত ক'ত আছে সেইবোৰ সকলো চালি জাৰি চোৱাৰ পিছতে তেখেতক পুনৰ কাম আবণ্টন কিন্তু আপুনি ক'লে যে মহামান্য আদালতৰ পৰা নিৰ্দেশ হোৱাৰ পিছত আপুনি দিছে বুলি কৈছে আপোনালোকে আকৌ উভতি পেলাই মহামান্য আদালতকে নহয় আদালতৰ পৰা ৰায়টো সম্পূৰ্ণ নাহিলে আদালতে এইটো কৈছিলে যে নটিছখন আমি যেতিয়া দিছিলোঁ তেখেতক সেই নটিছখনৰ কি ভিত্তি আছে বুলি আদালতে আমাক বিচাৰিছিলে কিন্তু কেছটো কি হ'ল আদালতৰ বাহিৰতে কেছটো সমাধান হ'ল আজাদ চৌধুৰীয়ে লিখা দিছিলে যে মই কেছটো উঠাই ল'ম বুলি কোৱাৰ কাৰণে তেখেতক আমি আমাৰ যিটো নিয়ম মতে আমি তেখেতক কাম এটা দিয়া হৈ গ'ল
কিন্তু এতিয়া যিহেতু অভিযোগ উঠিছে যে তেখেতে কামটো পাবৰ কাৰণে কেনেধৰণে পালে, গতিকে আমাৰ এটা তদন্ত পূৰ্ণ পৰ্যায়ৰ তদন্ত আমাৰ দিব। সেই তদন্তৰ পাছত আমি প্ৰতিবেদন দাখিল কৰি তেখেতক আমি হয়তো কামটো দিম বা নিদিম তেতিয়া ক'ব পৰা যাব। যিটো হাইকোৰ্টত তেখেতে কেছ দিছিলে, ব্লেক লিষ্টেড কৰাৰ ওপৰত এটা তেখেতে কেছ দিছিলে, সেই কেছটো তেখেতে নিজেই উকিলক কৈ উঠাই লৈছিলে। এটা কথা আপোনাক এজন অফিচাৰ হিচাপে সোধোঁ, মই পৌৰপতিকো সুধিম এইটো কথা যে আজি কাৰ্যালয়ৰ ভিতৰত ইতিহাস গৰকা এইটো মই আচলতে নাছিলোঁ। মই আজি প্ৰট'কল ডিউটিত আমাৰ চাৰ্কিট হাউচত আছিলোঁ, গম নাপাওঁ এই বিষয়ে, কিন্তু হঠাতে গম পাই মই আহিলোঁ। আহি পৰিস্থিতিটো মই চাইছোঁ। এইটো অফিচত কেতিয়াও হ'ব নালাগে। আৰু অফিচত CCTVত উঠি আছে চব। সেইখিনি আমি তদন্তৰ দৰকাৰ হ'লে আমি থানাত আজি দি দিম। যিহেতু তেখেতক যদি কোনোবাই বেয়া ব্যৱহাৰ কৰিছে সেইটোও চাব লাগিব, বা তেখেতে অফিচত আহি কিয় ঘূৰি ফুৰে য'ত ত'ত, পাৰ্মিশ্যন লৈ সোমাব লাগে অফিচত। আজাদ চৌধুৰীৰ ভুল নাই নে? তেখেতৰো ভুল মই নাই বুলি নকওঁ, বিকজ তেখেতে আহি অফিচত সদায় পাৰ্মিশ্যন লৈ সোমাব লাগে। তেখেতে যেনেকৈ আমি চেয়াৰপাৰ্চনৰ ৰুমত সোমাওঁতে বা ইউ ৰুমত সোমাওঁতে বা আমাৰ বিভিন্ন ধৰণৰ ফাইলবোৰ চাওঁতে তেখেতে অনুমতি লৈয়ে ল'ব লাগে। এইটো অবাধ অহা যোৱাটো তেখেতৰো ভাল হোৱা নাই। কিন্তু এনেকুৱা নাই, তেনেকুৱা আমাৰ অফিচত অবাধ দখল কোনেও কৰিব নোৱাৰে। আজি যিটো অবাঞ্ছিত পৰিস্থিতি হৈছে এইটো বাহিৰৰ পৰা হ'ব পাৰে, মই বিশেষ নাজানো, ইয়াৰ ওপৰত মই কমেণ্ট নকৰোঁ। কিন্তু মই বৰ্তমান আহি যিটো পাইছোঁ, আজাদ চৌধুৰীৰ ওপৰত এটা অভিযোগ দিছে, সেই অভিযোগটোৰ আমি তদন্ত কৰিহে তেওঁক কাম ডিষ্ট্ৰিবিউট কৰিম। আৰু যদি তেখেতে আদালতলৈ যাব পাৰে, তেখেতৰ এইটো ৰাইট আছে, আমি নকওঁ, বাট আমি আমাৰ ফালৰ পৰা বেষ্ট ট্ৰাই কৰিম যাতে এইটো কিয় পাইছে আমি এইটো চাবৰ কাৰণে আজিৰ পৰা আমি। আৰু আজিৰ যিটো ঘটনা, সেই ঘটনাক লৈ আপুনি কেনেধৰণে ব্যৱস্থা ল'ব? এটা চৰকাৰী কাৰ্যালয়ত এই কথাটো শোভা নাপায়। এইটো বিষয়টোৰ ওপৰত আমি বাইদেউৰ লগত কথা পাতিলেও মই নাছিলোঁ। যদি তেওঁ কিবা বেয়া ব্যৱহাৰ কৰিছে বা কি ধৰণৰ পৰিস্থিতি হৈছে, ফুটেজ যদি আছে দিয়ক, আমি ডেফিনেটলি আইনৰ সহায় লৈ ব্যৱস্থা ল'ব লাগিব। কাৰণ পৌৰসভাখন আপুনিয়ে কৈছে 1901 চনৰ পৌৰসভা। আজি যে এজন মানুহে পৌৰসভাটো বেয়া কৰিব নোৱাৰে, গতিকে পৌৰসভাৰ ওপৰত যদি তেওঁলোকে কিবা বেয়া ব্যৱহাৰ কৰে তেতিয়াহ'লে আমি তাৰ ওপৰত একশ্যন ল'বলৈ বাধ্য। আপুনি অফিচটোৰ আপুনি মুৰব্বী, আপুনি এজন চৰকাৰী বিষয়া, আপোনাৰ অধীনতেই সকলো আছে, বাইদেউ আছে। আমাৰ একো হোৱা নাই, অকল আজাদ চৌধুৰী নামৰ মানুহজনৰ কথাটোৱে আমাৰ এতিয়া আহিছে। পৌৰসভাৰ ওপৰত বিভিন্ন অভিযোগ থাকে, কিন্তু এই বিষয়টো অলপ স্পৰ্শকাতৰ বিষয়। আমি যিহেতু তেওঁৰ এভিকশ্যন কৰি আহিছোঁ, এভিকশ্যনৰ এগেইনষ্টত থকা হোল্ডিং নাম্বাৰটোৰ এগেইনষ্টত থকা আমি কণ্ট্ৰেক্টৰ লাইচেঞ্চ কেঞ্চেলো কৰিছোঁ। সেইটো আপোনালোকে এটা ভাল সিদ্ধান্ত বুলি ক'ব পাৰে, যিহেতু আমি ইলিগেল কাম আমি হ'বলৈ নিদিওঁ। তাৰপিছত তেখেতৰ আৰু এটা ঘৰৰ এগেইনষ্টত তেখেতে আমাৰ ইয়াত কণ্ট্ৰেক্টৰ লাইচেঞ্চ বিচাৰিছিলে, সেইটো আমি তেখেতৰ পাৰ্মিশ্যন নাই বুলি আমি সেইটোও দিয়া নাই। থাৰ্ড টাইম তেখেতে মাকৰ নামত কণ্ট্ৰেক্টৰ লাইচেঞ্চ এখন লৈ, মই কৈ দিছোঁ কথাটো যে কণ্ট্ৰেক্টৰ লাইচেঞ্চ লৈ তেখেতে এইটো কাম আমাৰ এতিয়া এপ্লাই কৰিছে। গতিকে আমি সেই বস্তুটো আমি তদন্ত কৰিম। যদি মাকৰ নামত আপুনি ইতিমধ্যে কৈছে, মাকৰ নামত যদি আজাদ চৌধুৰীয়ে ঠিকাটো লৈছিলে, মাকৰ নামত লোৱা নাই, কণ্ট্ৰেক্টৰ লাইচেঞ্চখন মাকৰ নামত, মানে মাকৰ হোল্ডিং নাম্বাৰটো দি তেওঁৰ নামত লৈছে। ইমান অভিযুক্ত আজাদ চৌধুৰীক কিয় ইয়াত প্ৰৱেশ নিষিদ্ধ কৰা নাই? নাই, তেনেকৈ আমি নিষিদ্ধ কৰিব নোৱাৰোঁ আচলতে, কাৰণ তেওঁক এতিয়া যিটো থানাত অভিযোগ দিয়া আছে, বাংলাদেশী বুলি কেছ এটা দিয়া আছে। প্লাছ আমি আমাৰ ফালৰ পৰাও দিছিলোঁ যে আমি তেখেতে কিবা ফল্ছ ডকুমেণ্টছ দিছে বুলি কেছ চলি আছে। যেতিয়ালৈকে কেছ প্ৰমাণিত নহয় তেতিয়ালৈকেতো আমি তেওঁলোকক হেৰি কৰিব নোৱাৰোঁ, ইয়াত নাহিব বুলি ক'ব নোৱাৰোঁ। কিন্তু তেখেতৰ এটা ভুল থাকিব পাৰে, মই যিটো আপোনালোকক কৈছোঁ যে অফিচত সোমাইছে, ক'ৰবাত গৈছে নগৈছে, এইটো এটা অনুমতি লোৱাৰ প্ৰয়োজন আছে। নিৰ্দিষ্ট সময়তহে তেখেত আহিব লাগে। ধৰক আমি টেণ্ডাৰৰ কাৰণে কণ্ট্ৰেক্টৰক মাতিছোঁ, সেইটো সময়ত আহিব লাগে। আৰু এইটো আমাৰ বাইদেৱে এটা ভাল ব্যৱস্থা কৰিছিলে, আমাৰ ৰেজিষ্টাৰবিলাকত ধুনীয়াকৈ চহী কৰি মানুহখিনি অহাৰ ব্যৱস্থা কৰিছিলে, কিমান টাইমত আহিছে মানুহ, কিমান টাইমত ওলাই যায়। প্লাছ আমাৰ CC কেমেৰা আছে। আৰু আমি অনুশাসনমূলক ব্যৱস্থা লৈছোঁ, গোটেই আমি ডিপাৰ্টমেণ্টেই গোটেই চেঞ্জ কৰি দিছোঁ, ইটোৰ পৰা সিটোলৈ চব বদলি কৰিছোঁ আজি অলপ দিনৰ আগতে। আৰু এতিয়া আপোনালোকে পৌৰসভাখন অকণমান গতিশীল দেখিছে, গতিকে টুকুলাইখন চাফা কৰা এইবিলাক ধৰণৰ কাম কৰিছোঁ। অভিযোগ বিভিন্ন থাকে, মই নকওঁ সেইটো নাই বুলি, বাট আমি আমাৰ ফালৰ পৰা বেষ্ট ট্ৰাই কৰিছোঁ। আৰু মানুহজনক নোসোমাবলৈ আমি ক'ব নোৱাৰোঁ ডাইৰেক্টলি, আপুনিও জানে এইটো কথা। সেইটোৱে আৰু আমাৰ আচলতে এখন মিটিং হৈ আছিলে, মিটিং কৰাৰ পিছতে আমাৰ এটা শুনানি এটা আছিলে, আমি শুনানিটোত গোটেইখিনি ব্যস্ত হৈ আছিলোঁ। তাৰপিছত অলপ হুলস্থুল এটা আমি শুনিছোঁ, তাৰপিছত কৈছে যে তাত মানে আমাৰ আধাৰ কাৰ্ড য'ত বনায় তাত মানে আমাৰ হেৰি আহিছে, কোৱা লাচিত সেনাৰ মানুহ আহিছে, তেওঁলোকে কিবা তেওঁলোকৰ লগত কিবা আলোচনা কিবা কিবি কৰি আছে, আমি বিশেষ নাজানো। তাৰপিছত যেতিয়া মিটিংখন শেষ হ'ল, যেতিয়া আমাৰ মানুহখিনি গ'ল, তেতিয়া অলপ বেছিকৈ হুলস্থুলখিনি আমি চাইছোঁ। তেতিয়া মোৰ ৰুমত মানুহ লাচিত সেনা, আজাদ চৌধুৰী আৰু মানে কোনোবা সাংবাদিকসকলো কোনোবা সোমাই আহিছে। কিন্তু তেতিয়া মই তেখেতক উলিয়াবলৈ ক'লোঁ, আৰু মই ইতিমধ্যে ইয়াৰ লগত কথা পাতিলোঁ। আৰু আমি সেই পৰিস্থিতিটো মানে বাহিৰত কি হৈ আছিলে আমি আচলতে ভালকৈ নাজানো, আমি ভিতৰত মিটিঙত আছিলোঁ। ভিতৰত কি ক'লে তেওঁলোকে আপোনাক? নাই, মোক একো কোৱা নাই। তাৰমাত্ৰ তেখেতসকলে মোক সুধিছে যে মানে তেখেতসকল যোৱাৰ পিছত যে আজাদ চৌধুৰীক আপোনালোকে কিয় কামটো দিলে, মানে আমি আপোনালোকক কোৱাৰ পিছতো
এতিয়া মই কৈছোঁ যে আমাৰ এই গোটেইখিনি কথা ক'ব, কাৰণ এতিয়া ইতিমধ্যে আপোনালোকক কি কাৰণে কি পৰিস্থিতি দিবলগীয়া হ'ল সেইখিনি তেখেতে ক'লেই। মই বিশেষ আৰু তাৰ বিষয়ে বিশেষ নকওঁ। এতিয়া ব্যৱস্থা কি ল'ব? ব্যৱস্থা মানে আমি তেওঁৰ কামটো তদন্ত কমিটি এখন দিম, কি কাৰণে দিবলগীয়া হ'ল, কিয় দিলে সেইখিনি কথা আমি জনাম লাগিলে পাছত। আৰু তাৰপিছত আমি তেওঁৰ কামটো সেই তদন্ত কমিটিয়ে আমাক ৰিপৰ্ট নিদিয়ালৈকে আমি তেওঁৰ কামটো হোল্ড কৰি ৰাখিম। তলেদি কিবা চিষ্টেম চলিছে নেকি যে বিতৰ্কৰ মাজত সোমাই থকাৰ পাছতো আজাদ চৌধুৰীয়ে পুনৰ কাম পালে? সেইটো আমি কেনেকৈ ক'ম? ভিতৰৰ তলেদি কি চলি আছে সেইটোতো আমি নাজানিম ন, ভিতৰুৱা কথা। আজি এটা চৰকাৰী কাৰ্যালয়, আপোনাৰ এটা গুৰুত্বপূৰ্ণ আপোনাৰ এখন মিটিং হৈছিলে, আৰু ইয়াত গিৰিৰাজ শিৱসেনাই যিটো পৰিৱেশ কৰিলেহি বা আজাদ চৌধুৰীক লগত লৈ, সেইটো হ'বলৈ আপুনি ইয়াৰ ওপৰত কি ব্যৱস্থা ল'ব? চৰকাৰী কাৰ্যালয়, চৰকাৰী সময়মতে কাৰ্যালয় কিন্তু চলি আছিলে। নহয়, কাৰ্যালয় চলিছিল, কিন্তু আমি মিটিঙত থকাৰ কাৰণে আচলতে মিটিংখন অকণমান আমাৰ তাতে শুনানিটো খুব গুৰুত্বপূৰ্ণ শুনানি এটা আছিলে। আমাৰ শুনানি আমাৰ শেষ হ'ল, তাৰপিছত আমি যেতিয়া তেখেতসকল সোমাই আহিছে, মই কৈছোঁ যে অকণমান আপোনালোকে বেছি হুলস্থুল নকৰিব, মই ইঅ'ৰ লগত কথা পাতিছোঁ, আৰু ইঅ' আজি আমাৰ এখন গুৰুত্বপূৰ্ণ মিটিং আমাৰ চলি আছে চাৰ্কিট হাউচত, গতিকে ময়ো তালৈ যাব লাগে এতিয়া ফোন কৰি আছে। তথাপিতো আপোনালোকে আমাৰ লাচিত সেনাই ক'লে যে আপুনি কথাখিনি কৈ যাব লাগিব, সেইকাৰণে মই ৰৈ দিলোঁ আছোঁ। আপোনাক কি তেওঁলোকে দাবী কি কৰিছে বা আপোনাৰ পৰা উত্তৰ কি বিচাৰিছে? নাই, সেইটোৱে আপোনালোকে কেনেকৈ দিলে মানে ইমান এটা লাচিত মানে কি বুলি কয় আজাদক মানে আপোনালোকে তেওঁৰ ওপৰত কেছ চলি আছে, তেতিয়াহ'লে ইমান মানে তেওঁৰ ওপৰত ইমানখিনি হৈ থকাৰ পিছতো আপোনালোকে কিয় তেওঁক কামটো দিলে সেই কথাটো, কিন্তু কিয় দিবলগীয়া হ'ল, কি কাৰণে দিবলগীয়া হ'ল, সেইখিনি কিছুমান কথা আপোনালোকক ক'লে আমাৰ আৰু আমি তথাপিতো আমি তাৰ ওপৰত এটা তদন্ত ল'ম, কিন্তু তদন্ত শেষ নোহোৱালৈকে তেওঁক আমি কামটো হোল্ড কৰি ৰাখিম। আপোনালোকে দেখা গৈছে যে বহু আকাংক্ষিত যোৰহাট পৌৰসভাত আকৌ দুৰ্নীতি ইটোৰ পিছত সিটো বাতৰি শিৰোনামা দখল কৰি আছে, এই ক্ষেত্ৰত নাই পৌৰসভাখন ব্যৰ্থ হৈছে নেকি? নাই, আপোনালোকে আমি কিছুমান প্ৰেছ মিট দিবলৈ আমাক চবেই কৈ থাকে, কিন্তু আমি দুৰ্নীতি হ'বলৈ আমাৰ ইয়াত কামেই হোৱা নাই। আজি 8 মাহ আমি কামেই দিব পৰা নাই। কাম এটা দিলেহে দুৰ্নীতি হ'ব বা কিবা এটা হ'ব, কাৰণ দুৰ্নীতিৰ কথাটো মই বিশ্বাস নকৰোঁ। যদি কেনেবাকৈ বাহিৰত ক'ৰবাত হৈছে মই নাজানো, কিন্তু মই জনাত এতিয়ালৈকে আমাৰ একোৱেই দুৰ্নীতি হোৱা নাই। নহয়, এতিয়া পেপাৰত কিছুমান কথা লিখি থাকে, আমি আচৰিত হওঁ, কাৰণ মানে সেইবিলাক কথা কেনেকৈ লিখে, কোনে লিখে, ক'ৰ পৰা লিক হয়, আমি এইবিলাক নাজানো, কিন্তু মই জনাত আমাৰ পৌৰসভাত এতিয়ালৈকে একো দুৰ্নীতি হোৱা নাই। এইটো ভাল কাম কৰিলে, কিন্তু এইটোক এনেকৈ বুকুত ধৰি চুচুৰাই আনিব লাগিছিল, চুচুৰাই আনিব লাগে এনেকুৱা মানুহক। কালি পৰহি ইয়াৰ মানে চৰকাৰী মাটিত ঘৰ বনোৱাৰ কাৰণে ইয়াৰ ঘৰ ভাঙি দিয়া হৈছিল, আৰু এতিয়া মানে পইচা থাকিলে চৰকাৰী বিষয়া মেনেজ হৈ যায়। কি ক'ম আৰু, একোটা আজিকালি সকলোবিলাক মানুহ মানে দালালে হৈ পৰিছে, পইচা দেখিলে কুকুৰৰ দৰে ভৰি চেলেকা লাগি যায়।